দলগাঁৱত বানপানীৰ ভয়ংকৰ ৰূপ দৰঙৰ দলগাঁৱত ভয়ংকৰ বান পৰিস্থিতি দলগাঁৱৰ খেৰণী চাপৰিৰ মাজেৰে বৈ যোৱা ধনশিৰি নৈৰ খহনীয়াৰ কবলত পৰাৰ আশংকা ঘনীভূত হৈছে গাঁওখনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় নৈৰ পৰা মাত্ৰ কিছু নিলগত থকা বিদ্যালয়খন যিকোনো মুহূৰ্ততে যাব পাৰে ধনশিৰি নৈৰ বুকুত তাৰ সমান্তৰালভাৱে নৈৰ পৰা কিছু মিটাৰ দূৰত্বত আছে জল জীৱন মিছন আঁচনিৰ অধীনত স্থাপন কৰা 1 কোটি টকীয়া প্ৰকল্প সম্প্ৰতি পানী যোগান আঁচনিখনো ধনশিৰি নৈত যোৱাৰ উপক্ৰম হৈছে ইতিমধ্যে ধনশিৰিৰ বুকুত গৈছে কেইবাটাও পৰিয়ালৰ সপোনৰ ঘৰৰ লগতে শ কৃষিভূমি ধনশিৰি নৈৰ এনে কালৰূপ প্ৰত্যক্ষ কৰি একাংশই নিজৰ ঘৰ ভাঙি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ সম্প্ৰতি খেৰণী চাপৰিবাসী ৰাইজ ভুগিছে শংকাত প্ৰয়োজন হৈছে চৰকাৰ তথা প্ৰশাসনৰ সহায়ৰ বিভিন্ন সময়ত খেৰণীৰ ৰাইজে স্থানীয় বিধায়ক মজিবুৰ ৰহমানক খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে যদিও নাপালে কোনো সুফল অচিৰে অঞ্চলটোত মথাউৰি নিৰ্মাণ কৰি দিবলৈ বিভাগক আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে হয় খেৰণী চাপৰিৰ ৰাইজে এক ভুগিবলগীয়া দৃশ্য আমাৰ ধনশিৰি নদী গৰাখহনীয়াই আজিৰ পৰা প্ৰায় 15 বছৰ আগত এনেদৰে ভাঙিছে আৰু এতিয়ালৈ ভাঙি আছে এজাক বৰষুণ আহাৰ লগতে ভাঙিবলগীয়া অৱস্থাত হয় প্ৰায় 1000 বিঘাৰ ওপৰত ভাঙি লৈছে আৰু প্ৰায় 50-60খন ঘৰ ধনশিৰি নদীয়ে খহাই লৈছে এতিয়ালৈ আমাৰ চৰকাৰৰ পৰা কোনো সুবিধা বা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিয়া নাই আমাৰ চৰকাৰ তাত এটা অনুৰোধ জনাও যে অতি সোনকালে জল জীৱন মিছনৰ আঁচনি দেখা পাইছে আৰু প্ৰাথমিক বিদ্যালয় দেখা পাইছে হয় যোৱা বছৰত আমাৰ ইয়াতে জল জীৱন আঁচনি এটা জেজেএম অনুষ্ঠিত কৰা হৈছিলে এই অনুষ্ঠিত কৰাৰ পিছতে যোৱা বছৰ কৰিছে এতিয়াই ভাঙিবলগীয়া অৱস্থাত পৰি আছে আৰু আমাৰ ইয়াতে বিদ্যালয় এটা আছে বিদ্যালয়টো এতিয়া ভাঙিবলগীয়া অৱস্থাত পৰি আছে আমাৰ চৰকাৰ তাত এটাই আহ্বান জনাও যে এইটো আমাৰ প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰি দিয়ক আৰু আমাৰ প্ৰাথমিক বিদ্যালয়টো ৰক্ষা কৰক আৰু আমাৰ ৰাইজে খেৰণী চাপৰিৰ ৰাইজ সুৰক্ষিত থাকক বুলি আমাৰ চৰকাৰ তাত এটাই আহ্বান জনাও কৃষিভূমি প্ৰায় 50-60 বিঘা মাটি কৃষিভূমি খহাই লৈছে এই কৃষিভূমি ৰক্ষা কৰিবৰ কাৰণে আমাৰ প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰি দিব লাগে মন্ত্ৰী বিধায়ক অহা নাই আহিছে আমাৰ MLA ছাৰ আহিছিলে কেইদিন আগত আহিছিলে আহি কিনে চাই গৈছে ৰাইজৰ লগত কথা পাতি গৈছে এতিয়া ব্যৱস্থাটো কৰা নাই ব্যৱস্থা কৰিব বুলি আমাৰ MLA ছাৰক আহ্বান জনাও যে সোনকালে আমাৰ খেৰণী চাপৰিৰ ৰাইজৰ ব্যৱস্থাটো প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰি দিলে আমাৰ খেৰণী চাপৰিৰ ৰাইজে সুস্থভাৱে বসবাস কৰিব পাৰিব বুলি আশা ৰাখি